এতিয়া বনাই আছোঁ ভাত। ৰাতিপুৱা ৰুটি খালোঁ, খোৱাৰ পাছত এতিয়া ভাত বনাইছোঁ দুপৰীয়াৰ কাৰণে। মইনাহঁত আজি স্কুল গ'ল, গৰম বন্ধ খোলাৰ পাছত 1 তাৰিখে নাই যোৱা দেই, আজি 5 তাৰিখ একেবাৰে 5 তাৰিখেহে গৈছে। ভাতৰ নিহনি কাঢ়িব হৈ গ'ল। এফালে যাব লাগে, ওচৰতে আছে ছমহীয়া নাৰায়ণ আৰু তালৈকে যাব লাগে, সেইটো কাৰণে সোনকালে ভাতকেইটা বনাই লৈছোঁ। বনাই তাৰপিছত ওলাই যাওঁ, বহুত দেৰিলৈকে যাবলৈ ভাল নালাগে দেৰি হ'লে। এতিয়া এইখিনি নমাই কৰি শুনক গা ধুবলৈ আছে, গা ধুয়ে ওলাই যাম আৰু এতিয়া। নমস্কাৰ জনাইছোঁ দেই আপোনালোক সকলোকে। পাকঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু ভাত ৰান্ধি আছোঁ। ক'ত গ'লা? উবাজুবাকে ভাত বনাইছোঁ, মানে এফালে যাব লাগে। ভাতকেইটা অকণমান দেৰিকৈ বনোৱা হ'লেও হ'লহেঁতেন, কিন্তু যাব লাগে, ওচৰতে আছে ছমহীয়া নাম এভাগ, তালৈকে যাওঁ। এতিয়া ঘৰৰ অন্য মানুহ যাবলৈ কোনো নায়েই, দাদা আছে, কাম কৰা মানুহ আছে, লাগি আছে, এখেত আছে দোকান। এতিয়া কি কৰিব, ঘৰত আৰু বুঢ়ী হিচাপে ৰখি গৈছোঁ আৰু সেইটো কাৰণে যাব লাগিব। এতিয়া নাযাওঁ বুলি ভাবিছোঁ, দাদা যাব বুলি ভাবিছোঁ, দাদাই ক'লে বোলে এতিয়া বোলে মই নাযাওঁ বোলে তুমি যোৱা বোলে। এতিয়া সেয়া দালি, তাৰপৰা কি কৰিব আৰু গৃহস্থী ধৰ্ম পালন কৰাৰ পিছত কিছুমান দায়িত্ব নিজে নিজে অট'মেটিক আহি যায়, বয়সৰ কথা নাথাকে। আজি শাহু মা যদি জীয়াই থাকিলেহেঁতেন তেতিয়া কথাটো বেলেগ আছিলে, তেতিয়া মা গুচি গ'লহেঁতেন মানে। কিন্তু এতিয়া তেখেতো নাই, আগতে গুচি যায় বহুত ভাল হয় মোৰ কাৰণে, মানে ঘৰখনত যিটি কাম মই কৰি থাকিব পাৰোঁ। মা বাহিৰৰ মানে ক'ৰবাত কিবা কিবি আছে, তালৈ যোৱা মেলাখিনি মায়ে কৰি থাকিব পাৰে। এতিয়া যাবলৈ মন নাই, নিমন্ত্ৰণটো ৰক্ষা কৰিবই লাগিব। সেইকাৰণে এতিয়া 12টা বাজিবই হ'ল জানেনে। শুনক গাটো ধুৱাই উবাজুবাকে ওলাই কৰি যাওঁগৈ আৰু। ৰুটি খালোঁ, ভাত এনেও নাখাওঁ, নামলৈ গ'লে ভাত খাবলৈ মন নাযায়। সেয়া ৰুটি খাই কৰি ল'লোঁ আৰু শুনক খোৱালোঁ বাৰু অকণমান ভাত। আৰু মই এতিয়া ওলাই কৰি যাওঁ, আমাৰ শুনক কাম অন্ত নাই, কি যে বিশৃংখল কৰি থৈছেও। এতিয়া যাওঁ আৰু আপোনালোকক দেখুৱাইছোঁ দেই, এয়া চাওক কাঁহৰ বাতি চিকচিকীয়া কৰিলোঁ দেই। ভিডিঅ'টো পাব আপোনালোকে বাৰু, আগতীয়াকৈও পাব পাৰে ভিডিঅ'টো। কোনটো ভিডিঅ' আগত এডিট কৰি দিব পাৰোঁ সেইটো নাজানো বাৰু। সেইখিনি বহুত ধুনীয়া চাফা হৈছে, একেবাৰে চিকচিকাই আছে। এয়া চাওক, দেখিছে ধুনীয়া চিকচিকাই আছে কাঁহৰ বাতি। এনেকৈ চাইনিং আহি থাকিলে ভাল লাগে। আৰু ভিতৰতে চাফা কৰিব পাৰে, চাফা কৰাৰ এটা সহজ উপায় দি আছোঁ ভিডিঅ'টো আপোনালোকে চাব দেই। উবাজুবাকে ওলাই ল'লোঁ, ওলাই কৰি ৰেডি এতিয়া যাবলৈ ওলাইছোঁ। কি কৰিব, গৃহস্থী ধৰ্ম পালন কৰিব লাগিব, কৰিবলৈ ওলাইছোঁ আৰু। সংসাৰ পাতিছোঁ যেতিয়া এতিয়া ওলাই কৰি যাওঁ, বলক গৈ আছোঁ। শুন চাওক কিমান বৰষুণ, চোতাল বোকা কামনা আমাৰ শুন আগতীয়াকৈ গ'লেই। বন্দুকটো লৈ যাবি নি, শুন থৈ যা। কিবা এটা লৈ লওঁ আহা, মই গামোচা লৈ নাযাওঁ। আৰু এয়া আমাৰ নতুন দোকানখন দেই, ভাদত ল'ম বুলি ভাবিছোঁ দোকানখন। আৰু এতিয়া এওঁ চাফা কৰি আছে, আজি হেনো চাটাৰ আনিব, চাটাৰ লগোৱাৰ পিছতে ইয়াতে জীৱনে এই প্ৰটিন মাৰিব, তলখনত টাইলছ লগাবলৈ আছে, কাম আছে। যিহেতু সময় বহুত কমি আহিলে, আৰু এতিয়া মই দোকানখন লগতে দেখাই দিছোঁ, কাষ্টমাৰ আছে, কিবা এটা লৈ লওঁ দোকানৰ পৰা। এইফালে কোনে মই আহি আছোঁ, শুনো চোৱা 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 এতিয়া চোৱা, এইয়া আমি হৰিলে যাওঁ। নাম আহি পালোহি আৰু আহি পায়ে বিশেষ সময় নহ'লে আৰু তাৰপিছত এয়া প্ৰসাদ জলপান দিলে। ভিডিঅ' কৰিবলৈ আগৰ পাহৰিয়ে থাকিলোঁ, তাৰপিছতে মনত পৰিলে অকণমান কৰি ল'ব পাৰোঁ। এয়া আপোনালোকৰ ফালে বাৰু কোমল চাউল জলপান চলেনে? আমাৰ ফালে কোমল চাউল জলপানহে চলে দেই। আৰু এতিয়া আমি খোৱাত লাগি আছোঁ। আনফালে আমাৰ শুনক অকণমান খুৱাইছিলোঁ, নাখায়। ইয়াৰ পিছতে আৰু ব'ব ছমহীয়া কৰ্মভাগ আজি অন্ত পৰিব। তাৰপিছত আমি সোনকালে গুচি আহিলোঁ আৰু তাৰ পৰা নামৰ পৰা আহি পাই গ'লোহি। আমাৰ শুন আকৌ মোৰ থাকি আগতীয়াকৈ গুচি আহিলে দেই। তাৰমানে দেউতাকলৈ মনত পৰিলে, দোকানলৈ গুচি আহিলে, ওচৰৰে সৰু যে ইয়াক থৈ গ'লহি আহি পোৱাহি পাইছে। ইমান উবাজুবা হৈছে নহয়, আহি পাই এখেতে মোক যাবলৈ ৰখি আছে, ল'ৰাটো এৰিব নোৱাৰা হ'ল। যাবলগীয়া হৈছে। আমাৰ দোকানৰ যিহেতু চাটাৰ লগাবলৈ আহিছে, চাটাৰ লগাবলৈ মানে কিছুমান বস্তু প্ৰয়োজন হৈছে, সেই বস্তুখিনি এখেতে আনি দিব পৰা নাই। অহাৰ লগে লগে এওঁ মানে তালৈ গৈছেগৈ।
আৰু শুন এইটো গোটেই বিচনা বিশৃংখল আৰু ইফালে বস্তু পেলাই দিছে সিফালে বস্তু পেলাই দিছে মানে অন্ত নাই ইয়াৰো কাম মোক কৈছে কি অহাৰ লগে লগে কৈছে অ' মা মই তোমাক বিচাৰি আছিলোঁ মই বোলো কেলৈ গুচি আহিছিলা ন তুমি মোক এৰি থৈ পাৰি আৰু বকত বিদায় নোহোৱাকৈ গুচি আহিবলৈ বেয়া লাগে নহয় সেইকাৰণে আৰু এতিয়া আহি পাই গ'লোহি আৰু এইফালে আমাৰ মইনা গ'লেই টিউশ্যন তই এৰিলেহে যাবি হয় নাই মিণ্টু ছাৰ ওচৰলৈ আৰু আমাৰ শুন্তিয়ে মইনাহঁত স্কুলৰ পৰা আহি পালে মইনা লগালগ গ'ল স্কুললৈ আৰু টিউশ্যনলৈ তাৰপিছত শুন্তি গা ধুবলৈ গৈছে শুন্তিও টিউশ্যন যে আৰু এয়া আমাৰ চাটাৰ লগাবলৈ যে আহিছে সেইকাৰণে এয়া চাহ দিবলৈ লৈছোঁ এয়া জেলপি লৈ আনিছিলে এখেতে জেলপি আৰু চাহ তেনেকৈ ডিম লগত লৈ লৈছোঁ এয়া তামোল কাটি লৈছোঁ চব তামোলখিনি ইমান ভাল নহয় আৰু ইয়াতে চাদা চূণ এইবোৰ আছে আৰু এইখিনি লৈ লৈছোঁ এতিয়া খোলা 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 বৰ্তাক আমাৰ শুনে বৰ্তাক বান্ধি থৈ দিছে আৰু মটৰচাইকেল আহিছা আমাৰ শুনৰ বৰ্তাকৰ লগত চুপতি দেখিছেনে বাৰু কি যে কৰি থাকেও বৰ্তাকক মানে বহুত ভাল পায় তাৰপাছত এইফালে হৈছে আমাৰ দোকানৰ চাটাৰ দেখিছেনে চাটাৰ লগাই আছে এইবাৰ দুখনকৈ চাটাৰ লগাই দিছে ইফালে সিফালে আজি অলপমান হেনা কৰি ল'লোঁ দেই হেনাখিনি কৰি ল'লোঁ মানে কালিয়ে কৰি থোৱা হেনা নহয় জেতুকা মিক্স তেনেকৈ মানে চুলিখিনি অকণমান হেৰি হৈছে চালোঁ মানে ভিডিঅ' অলপমান তাৰপিছত এতিয়া এইখিনি সানি থৈ দিছোঁ আৰু এতিয়া সময় নহয়চোন দিনটো তাই এতিয়া গধূলি সময়তে ভাবিলোঁ সানি থৈ দিওঁ সানি থৈছোঁ তাৰপিছত এতিয়া আহিছে আলহী কোন আহিছে আপোনালোকক দেখুৱাম বিপ্লৱ আৰু তুলিকা মইনা চা মইনা নিচিনা কেনেকৈ আছে পৰিব আকৌ আহিছা মূৰত আজি জেতুকা সানিছোঁ দেই চুলি এডাল দুডাল পকিছে সেইটো কাৰণে জেতুকাৰ লগত আৰু কিবা কিবি মিক্স কৰি পিনি মানে সানিছোঁ তাৰপৰা আহিছে তুলিকা আৰু বিপ্লৱ মানে ভাগিন আহিছে আৰু সিহঁতৰ লগতে মানে চাহ খাইছে পকৰি লৈ আনিছে গধূলি সময়ত যিহেতু পকৰি এয়া আমাৰ শুন্তি ফোন পিটিকি আছে এইখিনি পকৰি চাওঁ এয়া আমাৰ তুলিকা বিপ্লৱ চাহ খাই পিনি মমায়েকক চাহ আহিবলৈ গ'ল মই ভাবিলোঁ অকণমান ভিডিঅ' কৰোঁ মই কেক খাই আছোঁ এতিয়া আৰু আমাৰ সোণৰ টোপনি ধৰিছে সেইকাৰণে কোচত সোমাইছে আৰু এয়া প্ৰথমবাৰ ঘঁহিছোঁ দেই মূৰত একেবাৰে একো নঘঁহোঁ কিন্তু ভাবিছোঁ অকণমান প্ৰতিবাদ ল'লে চুলি পকাটো অকণমান ৰখিব নেকি সেইকাৰণে চেষ্টা এটা কৰি চাইছোঁ নাজানো কি হয় আৰু